আমাৰ যেটো এছ'চিয়েশ্যন আছে অসমৰ ADRC বুলি কয় এছ'চিয়েশ্যন ফৰ ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ অফ আছাম তাৰ আণ্ডাৰত গোটেইবিলাক যিমান ৰিহেবিলিটেশ্যন আছে প্ৰাইভেট ৰিহেবিলিটেশ্যন তাৰ আণ্ডাৰতে আছে আজি আমাৰ আপাৰ আছামৰ যিখিনি ল'ৰা আছে যিবিলাকে ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ খুলিছে তেওঁলোকক উৎসাহ দিবৰ কাৰণে আমি ইয়াতে আহিছোঁ আৰু সেকেন্ড কথা মই তাৰে এডভাইজাৰ এইটো ADRC আৰু সেকেন্ড কথা আমি ইয়াতে আহিছোঁ আজি এটা বিৰাট ডাঙৰ কাৰণত সেইটো হ'ল বানপানী আজি যিখিনি আপাৰ আছামৰ ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এছ'চিয়েশ্যনৰ ল'ৰাখিনিয়ে আপ্তাবতে যিখিনি ইনিচিয়েটিভ লৈছে যে বানপানীত মানুহক সহায় কৰাৰ কাৰণে আৰু আজি আপোনালোকেতো গমেই পাইছে বানপানীত কেনেকুৱা মানুহ আক্ৰান্ত হৈ আছে আমিও কিবা এটা ডনেট কৰিম আমাৰ এছ'চিয়েশ্যনৰ পৰা আৰু আমি মিলি পিনে এই বানপানীৰ এগেইনষ্টত আমি ফাইট দিম অসমৰ মানুহে আজি যেনেকুৱা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মাননীয় পীয়ুষ হাজৰিকা দাক এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টটো দিছিল এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্ট মানে এই ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰটো এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে আৰু তেওঁ বান আক্ৰান্ত হোৱাৰ কাৰণে আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে পীয়ুষ দাই কষ্ট কৰি আছে সেই কষ্টত আমি কি অংশীদাৰী হ'ব পাৰোঁ কাৰণ আমি এটা তেওঁলোকৰ সেনানী আৰু আজি যদি আমি আপাৰ আছামত আজি গোলাঘাট ডিষ্ট্ৰিক্ট আহিছোঁ ইয়াৰ পিছত আমাৰ প্লেন লোৱাৰ আছামত যোৱা তাৰপিছত আমি বিচাৰোঁ যে অসমৰ পীয়ুষ দাক আমি যেনেকৈ সহায় কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কেনেকৈ সহায় কৰিব পাৰোঁ যে আমি বান আক্ৰান্ত মানুহক আমি সাহায্য দি বা আমি মানসিক ছাপোৰ্ট দি তেওঁলোকক আমি এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ সেইকাৰণে আজি আমাৰ এণ্টি ড্ৰাগছ প্ৰভিজন কাউন্সিলৰ জিতু বৰগোহাঁই ভাইচ চেয়াৰমেনো আহি আছে বা চেয়াৰমেন বাইদেউ আমাক উৎসাহিত কৰিছে মৃদুলা বৰকটকী বাইদেউ চ' আমি মিলি পিনেহে অসমৰ সমস্যাৰ লগত যুঁজিব যেনেকৈ ড্ৰাগছৰ সমস্যা আমি মিলি যুঁজি আছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোন নিচামুক্ত অসম গঢ়াৰ কাৰণে সেইটো আমি মিলি পিনে কৰি আছোঁ সেই হিচাপত পীয়ুষ দাৰ যিটো চিন্তা যেনেকৈ বানৰ পৰা মানুহখিনিক কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ তাতে আমি পীয়ুষ দাক সহায় কৰিব বিচাৰিছোঁ মই চবকে কৈছোঁ আপোনালোকৰ মিডিয়াৰ থ্ৰুৰে পীয়ুষ দা আমি আপোনালোকৰ লগত আছোঁ আৰু আমাৰ গোটেইবিলাকে আপাৰ আছাম লোৱাৰ আছাম মিড আছাম সকলো আমাৰ এছ'চিয়েশ্যন ADRC আপাৰ আছাম ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এছ'চিয়েশ্যন গোটেইবিলাকে আমি মিলি কিনে আপোনাক আমি এই বিপদৰ পৰা আমি একগোট হৈ পিনে আপোনাক আমি সহায় কৰিব আমাৰ পীয়ুষ দাই SOP দিব আৰু SOP দিয়াৰ লগে লগে আপোনালোকে বিশ্বাস কৰক পীয়ুষ দাই কোনো এটা ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ যোনে জেনুইনলি চলি আছে কাকো কষ্ট নিদিওঁ বুলি কৈছে যে অসমীয়া ল'ৰাবিলাকে সংস্থাপন পাইছে আমাৰ অসমত ড্ৰাগ এডিক্ট দাদা যদি সঁচা একদম অৰ্থত ক'ব লাগে 3 লাখৰ বেছি আছে 3 লাখৰ বেছি ড্ৰাগ এডিক্ট আছে অসমখন কিয় এনেকুৱা হ'ল আজি খালি অসমখন নহয় নৰ্থ ইষ্টখন কিয় জানে আজি সত্য কথাখিনি মানুহে গম পাব লাগে আমাৰ বাহিৰৰ দুখন দেশে এটাতো আমাক চাইনাই আৰু এটা পাকিস্তানে আমাৰ সবতকৈ ডাঙৰ আমাৰ যোনটো আমাৰ সম্পদ হ'ল আমাৰ ইউথ জেনেৰেশ্যন ধ্বংস কৰি দিয়াৰ কাৰণে এইটো এটা ডাঙৰ এটা প্ৰচেষ্টা আৰু যদি আমাৰ অসমৰ ইউথ জেনেৰেশ্যনটো হেক কৰিব পাৰে নৰ্থ ইষ্টৰ ইউথ জেনেৰেশ্যন হেক কৰি দিব পাৰে তেওঁলোকে জয়যুক্ত হ'ব চাইনাই আমাৰ ওপৰত জয়যুক্ত হ'ব কাৰণ তেওঁলোকে নিউক্লিয়াৰ ৱেপনৰ ওপৰত আমাক ধমকি দিব নোৱাৰে আমাৰো নিউক্লিয়াৰ ৱেপন আছে কিন্তু আমাক ড্ৰাগছ দি ড্ৰাগছৰ ব্যৱসায়টো বঢ়াই অসমখন নৰ্থ ইষ্টখন ধ্বংস কৰিব ইচ্ছা কৰিছে যিটো আজি পীয়ুষ দাই বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ইনিচিয়েটিভ লৈছে SOP দিব আৰু সেই SOPখন আমাৰ লগত কনচাল্ট কৰিয়ে তেওঁলোকে কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110